হৰি মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ'ব যেটো ৰাস গতিকে এবাৰ নলবাৰীত জীৱন্ত ৰাস প্ৰদৰ্শিত হ'ব অংশগ্ৰহণ কৰিব যুৱক যুৱতী আৰু কিশোৰী গতিকে আখৰা চলি আছে দিনে নিশাই এই কণ শিশুসকলে তেওঁলোকে আখৰা কৰিছে ৰাসোৎসৱক লৈ নলবাৰীতো দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি আৰু আখৰানো কেনেধৰণে চলিছে নলবাৰীত সেয়া আমাক দেখুৱাব আমাৰ নলবাৰীৰ পৰা চন্দন শৰ্মাই প্ৰজ্ঞানগৰী নলবাৰী এতিয়া উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যিহেতু নলবাৰীত 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ যি 92 সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক আয়োজন চলিছে আৰু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যি নলবাৰী ৰাস মহোৎসৱক লৈ ব্যাপক আয়োজন আৰু এই মুহূৰ্তত যি জীৱন্ত ৰাস আৰু এই জীৱন্ত ৰাস যি নলবাৰী ৰাস মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এনেধৰণে অনুশীলনত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে যি জীৱন্ত ৰাসৰ এক অনুশীলনত ইতিমধ্যে ইয়াৰ কলা কুশলীসকল এনেধৰণে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু মই কৈছোঁ যে নলবাৰীৰ যি 92 সংখ্যক ৰাস মহোৎসৱক লৈ এক নলবাৰীত এক বৰ্তমান উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে আৰু যি নলবাৰীৰ যি জীৱন্ত ৰাস এই জীৱন্ত ৰাস মহোৎসৱক লৈ ইতিমধ্যে এনেধৰণৰ অনুশীলনত ব্যস্ত হৈ পৰিছে নলবাৰীৰ শিল্পীসকল দেখিবলৈ পোৱা গৈছে এনেধৰণে যি শিশুৰ পৰা যি যুৱতীলৈকে এনেধৰণে নলবাৰী ৰাস মহোৎসৱৰ জীৱন্ত ৰাসক লৈ এনেধৰণে অনুশীলনত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত উদ্যোক্তাসকল আছে উদ্যোক্তাৰ ওচৰলৈ যাব বিচাৰিছোঁ পোনে পোনে নলবাৰী জীৱন্ত ৰাসক লৈ ৰাস মহোৎসৱৰ জীৱন্ত ৰাসক লৈ ব্যাপক আয়োজন নমস্কাৰ শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় গোপবালকায় নমো নমঃ প্ৰজ্ঞাৰ উদ্যোগত যোৱা 3 বছৰে আমি জীৱন্ত ৰাস আৰু ভাওনা উদযাপন কৰি আহিছোঁ যে যোৱা 2 বছৰত আমি বিপুল সঁহাৰি পাইছোঁ আমাৰ নলবাৰীৰ স্থানীয় শিল্পীসকলৰ দ্বাৰাই আমি জীৱন্ত ৰাস আৰু ভাওনা প্ৰদৰ্শন কৰিছোঁ এই বছৰো আমি জীৱন্ত ৰাস আৰু ভাওনা প্ৰদৰ্শন কৰিব বিচাৰিছোঁ প্ৰথম বছৰৰে পৰা আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যথেষ্ট আগভাগ লৈছিল আৰু আমাক অনুপ্ৰাণিত কৰিছিল সকলো ক্ষেত্ৰতে সহায় সহযোগ আগবাঢ়িছিল এইবাৰো তেখেতে আমাক প্ৰথমৰ পৰা অনুপ্ৰেৰণা যোগাইছে লগতে তেখেতৰ লগতে আমাৰ প্ৰজ্ঞাৰ যি অসমৰ সমিতিখন আছে তেওঁলোকেও আমাক উৎসাহ যোগাইছে গুৱাহাটী নগৰৰ মহানগৰৰ যিখন প্ৰজ্ঞাৰ সমিতি আছে তেওঁলোকেও আমাক উৎসাহিত কৰিছে সহযোগ কৰিছে গুৱাহাটীৰ পৰা আমি নাটকৰ কাৰণেও 2জন প্ৰশিক্ষক আনিছোঁ আৰু নৃত্যাংশৰ কাৰণে 3জনী প্ৰশিক্ষক আনিছোঁ প্ৰতি বছৰে এনেধৰণে গুৱাহাটীৰ পৰা অনা হয় আৰু আমাৰ শিল্পীসকলক এনেধৰণে প্ৰশিক্ষণ দিয়া হয় যোৱা 2 বছৰত যেনেধৰণে বিপুল সঁহাৰি পাইছোঁ আমি আশা কৰোঁ এইবাৰো তেনেধৰণে বিপুল সঁহাৰি পাম আৰু প্ৰজ্ঞাৰ যিটো এই প্ৰচেষ্টা নামনি অসমত ভাওনা নামনি অসমৰ স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰাটোৰ প্ৰচেষ্টাক সকলোৱে আদৰণি জনাইছে আৰু এই প্ৰচেষ্টাটো অব্যাহত ৰাখিবলৈ আমি বদ্ধপৰিকৰ আমি যিমান দূৰ পাৰোঁ চেষ্টা কৰিম আৰু শিল্পীসকলক যাতে কোনো ক্ষেত্ৰতে ত্ৰুটি নাথাকে ত্ৰুটিশূন্যভাৱে তেওঁলোকে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে আজি যোৱা 12 তাৰিখৰ পৰা আমাৰ আখৰা চলি আছে আৰু 8 তাৰিখে ইয়াত মহানায়ক মহাৰাজ পৃথু প্ৰজ্ঞাৰ অধীনতে হেৰি কৰা হ'ব মঞ্চস্থ কৰা হ'ব আৰু 9 তাৰিখ আৰু 10 তাৰিখে জীৱন্ত ৰাস আৰু ভাওনা প্ৰদৰ্শন কৰা হ'ব আমি সমূহ ৰাইজকেই প্ৰজ্ঞাৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ চন্দন শৰ্মা